মই কেনেকৈ ভিডিঅ'বিলাক এডিটিং কৰোঁ আৰু ক'ত কৰোঁ কেনেকৈ কৰোঁ আপোনাক মই ভালদৰে দেখিছোঁ মানে VN যিটো এপছ আছে VN মই VNত এডিটিং কৰোঁ তো কেনেকৈ কৰি দি আছোঁ আপোনাক মই শ্বৰ্টকাটত মই দেখাই দিব কাৰণে চেষ্টা কৰিছোঁ কিন্তু সেইটো মানে লং হ'ব মানে উপায় নাই বেয়া নাপাব কোনেও আৰু আপোনাক জনাটো দৰকাৰ যে মই কেনেকৈ কৰোঁ আৰু আপোনালোকে এইবিলাক কৰিব আৰু চাওক মই আপোনাক এটা কথা কওঁ এইটো VNটো সকলোবিলাক ছফ্টৱেৰত কাম নকৰে কিছুমান মোবাইলত যিবিলাকৰ এণ্ড্ৰইড কিছুমান থাকে কিছুমানত মই কৈছোঁ কিছুমানত কাম নকৰিব পাৰে যদি নকৰে আপুনি বেলেগ ছফ্টৱেৰ এটা ল'ব বেলেগ ছফ্টৱেৰ মানে কি মই সেই বিষয়ে মই এটা ভিডিঅ' আপোনালোকক বনাই দিম বুজিছে গতিকে মই কেনেকৈ VNত মানে ভিডিঅ'বিলাক এডিটিং কৰোঁ কি লগৰ শ্বৰ্টকাটত মই বুজাই দিছোঁ কিন্তু শ্বৰ্টকাট হ'লেও ভিডিঅ'টো মানে বহুত দীঘলীয়া হ'ল মানে গতিকে শেষলৈ ভালকৈ এডিটিংটো শিকি ল'ব আপোনালোকে মই যেনেকৈ কৰোঁ আপোনালোকে এডিটিংটো শিকি ল'ব অতি সোনকালে আৰু সকলোৱে এই ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰি নিজৰ প্ৰফাইলত ৰাখক কাৰণ কিয় মই ইনফৰ্মেটিভ ভিডিঅ' বেছিভাগ বনাই থাকোঁ আপোনালোকৰ যিকোনো প্ৰব্লেম ফেচবুকৰ হওক ফেচবুকৰ আপোনাৰ চাব এই যে মই এডিটিংটো আপোনাৰ এইটো ফেচবুকৰ এটা অংশ এটা মানে কিয় ইয়াত লাগিব আপোনাক এডিটিং কৰিবৰ কাৰণে গতিকে মই ফেচবুকৰ ৰিলেটিভ যি বস্তু লাগে আপোনাক মই প্ৰত্যেকটো বস্তু মই আপোনাক দেখাই দিছোঁ অলপ এটা ভিডিঅ' আপলোড কৰিলোঁ গতিকে এইটো ভিডিঅ' মই এইটো আপলোড কৰিম এডিটিং কৰি কিনে এইটো মই আপলোড কৰিছোঁ গতিকে আৰু মই চাওক মোৰ যিমানবোৰ ভিডিঅ' আছে তাতে চাব আপোনাৰ বেংক ছেটআপ বহুতে সুধি আছে দাদা মই বেংক ছেটআপ মই কৰিব পৰা নাই কিছুমানে এক্সপায়াৰি ডেট পাৰ হৈছে ছাপ'জ আপোনালোকৰ এই যে লাল হৈ থাকে না এক্সপায়াৰি ডেট কিছুমানে মানে টেক্সটো ফিল আপ কৰিব পৰা নাই মই টেক্সৰ বিষয়ে ভিডিঅ' বনাইছোঁ তাতে টেক্স আৰু বেংকৰ আৰু তিনিটা প্ৰব্লেম একেলগে ছল্ভ হ'ব যদি আপুনি সেইটো ভিডিঅ'টো চোৱা নাই আপোনালোকে গৈ কিনে চাব তাতে লেখা আছে বেংক ছেটআপ টেক্স ছেটআপ আপোনালোকে কেনেকৈ কৰিব পাৰি বুজি পালে আৰু চাওক মই আৰু এটা কথা আপোনালোকে এই যে কমেণ্ট ৰিপ্লাই যে কৰে যে মানুহক যে কমেণ্ট ৰিপ্লাই গেপ কৰিব বুজিছে যেনে ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ নহ'লে বহুত দীঘলীয়া হৈ যাব আপুনি বৰিং পাই যাব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনাৰ প্ৰফাইলত ৰাখি দি দিয়ক ঠিক আছে আৰু মই ইনফৰ্মেটিভ ভিডিঅ' বনাই থাকোঁ গতিকে এই যে মই আপোনাক ৰেকৰ্ডিং মই যিবিলাক আছে মই কেনেকৈ এডিটিং কৰোঁ ভিডিঅ' এডিটিং VNত কৰোঁ গতিকে আপোনাক মই দি আছোঁ আৰু VNটো ক'ৰ পৰা ল'ব আপুনি প্লে ষ্ট'ৰৰ পৰা আপোনালোকৰ মোবাইলত য'ত থাকে প্লে ষ্ট'ৰত গৈ কিনে আপুনি VNটো ল'ব আৰু ক'ত কেনেকৈ মই আপোনাক ভালকৈ দেখাই দি আছোঁ ঠিক আছে আচ্ছা ঠিক আছে মই VNৰ যিটো কিটো স্ক্ৰীন ৰেকৰ্ডিং নহয় VNৰ কিন্তু মই ইয়াত মানে এই যে স্ক্ৰীনশ্বটটো দেখা পাইছে আপুনি স্ক্ৰীনশ্বটটো ইয়াত চাওক এইটো VN আপোনালোকে ডাউনলোড কৰি ল'ব ঠিক আছে এতিয়া চাওক মই এডিটিং কৰিম এডিটিং মই ক'ত কৰিম কেনেকৈ কৰিম আপোনাক দেখাইছোঁ ছাপ'জ মই ভিডিঅ' মই বনাই দিছোঁ আগতে মই এই যে VNটো আছে VNত গ'লোঁ VNত গৈ এইটো প্লাছ চিনত গ'লোঁ এই যে নিউ প্ৰজেক্ট গ'লোঁ আপোনাৰ এই যে ওপৰত ভিডিঅ' পেজ আছে ইয়াত মই ছেভ কৰিলোঁ ছেভ অপশ্যনটো এই যে মই ভিডিঅ'টো মই যে দিলোঁ যে এইটো ভিডিঅ' মই এতিয়া ল'ম এতিয়া মই ঠিক আছে ইয়াত ল'লোঁ এইটো ভিডিঅ' আহিল এতিয়া মই এটা বেক কৰিম মানে মই এই যে যিটো মই স্ক্ৰীন ৰেকৰ্ডিং মই যে কৰিছিলোঁ এটা মই স্ক্ৰীন ৰেকৰ্ডিং এইটো মই ইয়াত মানে আনিব লাগিব এতিয়া চাওক মই ইয়াতে এইটো মই এনেকৈ আনিম যিহেতু আপোনালোকৰ চবৰে বেলেগ হ'ব এইটো মই মানে মোৰ ইয়াত মানে ছেভটো এনেকৈ কৰিব লাগে মোৰ ৰেকৰ্ডিং মই যিটো কৰি ৰাখিছিলোঁ মানে স্ক্ৰীন ৰেকৰ্ডিং আৰু এইটো মই জইন লগাই দিম যে মই বুজিছে সেইকাৰণে এই ৰেকৰ্ডিংটো মানে মই ইয়াত ছেভ হ'ল এতিয়া মই এই যে VNত যেনেকৈ গ'লোঁ ইয়াত গ'লোঁ ছাপ'জ মই এতিয়া এইখিনি মই ষ্টাৰ্ট কৰিলোঁ ঠিক আছে এতিয়া মই আপোনাক দেখাইছোঁ এইটো মোৰ হৈ গ'ল এই যে লাষ্টৰ এইখিনি দেখা পাইছে একদম লাষ্টৰ এইখিনি আপোনাৰ চাব এই যে ভিডিঅ'টো প্লে হ'ল যেতিয়া হেক পাব এই যে এইখিনি থাকিল না এইখিনি আপুনি কি কৰিব এইখিনি ডিলিট কৰি দিব এই লাষ্টৰখিনি এইখিনি ডিলিট মানে কি এইটো লগো মানে ইয়াৰ মানে লগো এই লগোটো থাকিলে ইয়াত মানে লগো ওলাব বুজি পাইছে এই লগোটো এইটো হৈছে লগো যিখিনি মই ডিলিট কৰিলোঁ এইটো চাওক আপোনাক দেখাইছোঁ আৰু বেক কৰিলোঁ এই যে বেক কৰিলোঁ এইটো বেক কৰা এইটো চাওক এতিয়া মই ইয়াত গ'লোঁ আৰু ইয়াত গ'লোঁ মানে হাতেৰে আপুনি টানিব পাৰে এনেকৈ কৰি বা আপুনি প্লে কৰি দিব পাৰে এই যে ওপৰত এইটো প্লে কৰিব পাৰে চাওক এতিয়া প্লে কৰি আপুনি এই ইয়াত যেনেকৈ যেতিয়া আহিব এইটোত এই চাওক এইটো আহি গ'ল না এতিয়া মই এই তলত ডিলিট আছে না মই ডিলিট কৰিলোঁ আপুনি এইটো যদি ৰিমুভ কৰি আৰু যদি আনিব বিচাৰে চাপ'জ এইটো কিবা কাৰণে আপোনাৰ ভুল হৈ গ'ল এইটো বস্তু আপোনাক আৰু ঘূৰি লাগে তখন আপুনি এই যে ওপৰটো আছে না দেখা পাইছে এইটো বেক এই যে ওপৰত দুটা এই যেনেকৈ কাৰ চিন নিচিনা দেখা পাইছে না এইটো কৰিলে আৰু ঘূৰি আহিল এইটো মানে লগ হয় যে দেখা পাইছে VN মই ছফ্টৱেৰ লৈছোঁ এইটো VN মানে এডিটিং ছফ্টৱেৰ VN এই ওপৰত দেখা পাইছে VN লেখা আছে এইটো গতিকে এইটো মোক নালাগে এইটো মই এই বস্তুখিনি মই ডিলিট কৰি দিলোঁ মানে এই VN নামটো ওলাব মানে মই যদি এইটো যদি ডিলিট নকৰোঁ এই নামটো ইয়াত মানে লগোটো মই কাটি দিলোঁ মানে লগোটো নাহিব এতিয়া ঠিক আছে এতিয়া মই আৰু এটা ভিডিঅ' মই মানে জইন দিম এতিয়া এইটো দেখা প্লাছ চিন তলতটো এই ওপৰটো নহয় প্ৰথমটো আছে আপোনাৰ গানৰ এইটো হৈছে গানৰ দেখাই দিছোঁ এইটো গানৰ এইটো নহয় এইটো হৈছে আপোনাৰ কি ইয়াৰ টাইটেল লিখিব এইটো নহয় এইটো হৈছে আপোনাৰ ফটো এক্সট্ৰা মই আপোনাক শিকাই দিছোঁ গোটেইবিলাক ঠিক আছে এই যে তলৰটো
এতিয়া মই যিটো ৰেকৰ্ডিং কৰিলোঁ অলপ আগতে ৰেকৰ্ডিং মোৰ আছে এইটো মই আনিলোঁ এইটো টাচ কৰিলোঁ টাচ কৰাৰ লগে লগে এই নেক্সট এই তলত কাৰ্চিনটো আছে তলত এই কাৰ্চিন মই টাচ কৰিলোঁ এই ভিডিঅ'টো আহিলেতে ঠিক আছে এতিয়া মই এইখিনি মই এডিটিং কৰিম এতিয়া মই এইটো প্লে কৰিম মই কোনখিনিৰ পৰা এডিটিং কৰিম মই আপোনাক দেখাই দি আছোঁ চাওক এইখিনি মই এতিয়া মোক এইখিনি যিখিনিৰ পৰা মোক লাগে এইখিনিৰ পৰা মই ল'ম ভালকৈ দেখাই আছে 1 মিনিট ৰ'ব ভালকৈ অকণমান ৱেইট কৰিব মানে কিয় বস্তুখিনি এডিটিং কৰাটো অলপ টাইম লাগে বুজিছে এই চাওক ইয়াতে মই কাট দিলোঁ মই এই চাওক ইয়াত মই কি কৰিম এই যে দেখা পাইছে এইখিনিৰ পৰা এইখিনি প্লে কৰিলোঁ এইখিনি মোৰ ভিডিঅ'টো ইয়াৰ পৰা মানে ষ্টাৰ্ট কৰিম চাওক এই যে মই ষ্টপ কৰিলোঁ মোৰ ভইচটো যিটো ইয়াত আছে ষ্টপ কৰিলোঁ ষ্টপ এই যে তলত কেচিখন হৈছে SPLIT স্প্লাইট ইয়াত মই কিন্তু কাট দিম কাট দিলে এই চিনিখিনি ওলাইছে না এই চিনিখিনি দেখা পাইছে এই যেখিনিখিনি চাওক ইয়াত টাচ কৰিলে কিন্তু এনেকুৱা ওলাব গতিকে মই কোনখিনি কাটিম এই ওপৰত টাচ কৰিলোঁ তেতিয়া আমাৰ এই যেখিনি দেখা পাইছে এইখিনি এই চিনখিনি দেখা পাইছে এই চিনখিনি এইখিনি মই ডিলিট কৰিম গতিকে মই এইখিনি নালাগে যে ডিলিট তেতিয়াহ'লে এইখিনি নাইকিয়া হৈ গ'ল এইবাৰ আমাৰ ইয়াৰ পৰা ষ্টাৰ্ট হৈ গ'ল চাওক চাওক সেইখিনি মানে ভুল আছিল মানে এইখিনি মই কাটিম মানে সেইখিনি মোৰ কি হৈ গ'ল এইখিনি মোৰ নালাগে মানে নালাগাৰ কাৰণে মই ইয়াৰ পৰা ষ্টাৰ্ট কৰিলোঁ আজি নালাগে মই এইটো বেক কৰিব পাৰিম চাওক এইখিনি বেক কৰি মই ল'ব পাৰিম আৰু এবাৰ বুজিছে যদি মোক নালাগে চাওক মই কিবা ভুল হ'ল মোৰ মই আৰু বেক কৰি আনিলোঁ এই কাৰ্ডাৰত বেক কৰি আনিলোঁ এতিয়া মোক নালাগে আৰু বেক কৰি দিলোঁ সেইখিনি গোটেইখিনি আহি গ'ল এতিয়া মই কি কৰিম মই কোনখিনিৰ পৰা মোক লাগিব এইখিনি মই কৰিম চাওক মই এইখিনিৰ পৰা লাগিব মোৰ দৰকাৰ আছে মোৰ এইখিনিৰ পৰা মোৰ দৰকাৰ আছে ইয়াত মই কাট দিলোঁ কাট দি এইখিনি মই ডিলিট কৰি দিলোঁ তো ইয়াৰ পৰা ষ্টাৰ্ট কৰিলোঁ চাওক ইয়াতে মানে বনালোঁ দেখা পালে এইটো চাওক মানে এইবিলাক মই মানে কমেণ্ট ৰিপ্লাই কৰোঁ আপোনাক মই কেনেকৈ এডিট কৰিছোঁ মই দেখাই দিছোঁ ঠিক আছে এইখিনি হৈ গ'ল না হৈ গ'ল এতিয়া মোক এইখিনি কিমানখিনি নালাগে চাওক মই আৰু এবাৰ এইখিনিৰ পৰা মই চালোঁ যে মোক কিমানখিনি লাষ্টত কিমান দৰকাৰ নাই মানে মোৰ চাওক এতিয়া মই এইটো নালাগে মোৰ চাওক এইখিনি মোৰ নালাগে এইখিনি থাকিল ঠিক আছে মই এইখিনিলৈকে লাগে মোক এইখিনি মই কাৰ্ডাৰটো মই এনেকৈ এইখিনি ৰাখিছোঁ ৰাখি এই যে স্প্লাইট SPLIT স্প্লাইট ইয়াত মই কেচি টাচ কৰিলোঁ চাওক ইয়াত টাচ কৰিলে এইটো ডিলিট হ'ব গতিকে এইটো ইয়াত টাচ কৰি আপুনি ডিলিট নকৰিব আপুনি ডিলিট কৰিব কিন্তু জানে এইটো প্লে কৰিব প্লে কৰি এই যে ইয়াত আহিল নহয় এইটো নেক্সট ষ্টেপত দেখা পাইছে নেক্সট ষ্টেপত আপুনি এইটো ডিলিট কৰিব এইটো মানে এই ডিলিট শেষ হৈ গ'ল বুজি পালে কথাটো এতিয়া চাওক এইখিনি হৈ গ'ল না এতিয়া মই ঠেলি কিনে আনিম এইফালে মই এইফালে আনো এতিয়া মই ইয়াতে মই কেপশ্যন এটা লিখিম মই ছাপ'জ কেপশ্যনটো মই কেনেকৈ লিখিম ৰ'বা ইয়াত মানে অলপ এডিটিং মই আপোনালোকক দেখাই আছোঁ ঠিক আছে এতিয়া মই ভিডিঅ'টো কি টপিকৰ ওপৰত বনাইছোঁ মই আপোনাক কেনেকৈ ৰিপ্লাই দিম চাব এই যে ওপৰত ওপৰত আছে ইয়াত এইটো মিউজিকটো নিদিব আপুনি ঠিক আছে এইটো মিউজিক নিদিব আৰু চাওক মই আপোনাক এটা বস্তু দিছোঁ যদি আপুনি ভইচ অভাৰ কৰে চাপ'জ এইটো ভিডিঅ' আপুনি ভইচ অভাৰ কৰিব মই আপোনাক দেখাইছোঁ মই এডিটিংটো এনেকৈ কৰোঁ এই যে দেখা পাইছে ওপৰতটো এইটো এই ওপৰত এই যে গান যে থাকে এইটো মিউজিক সাউণ্ড এফেক্টছ ৰেকৰ্ড এতিয়া মই যদি ৰেকৰ্ড দিওঁ আৰু কি মই এনে ৰেকৰ্ডটো মই যিটো মই ৰেকৰ্ড একবাৰ মই দিছোঁ গতিকে মই ৰেকৰ্ড নিদিওঁ যদি আপুনি ৰেকৰ্ডটা কি কৰিব এই টাচ কৰিব এই ৰেকৰ্ডত টাচ কৰাৰ লগে লগে আপুনি কি হ'ব এই ইয়াত টাচ কৰিব দেখা পাইছে ৰাইট চিনটো এই যে ৰাইট চিন ইয়াত টাচ কৰিব গোল গোল লাল লাল আছে না ইয়াত আপুনি টাচ কৰিব টাচ কৰাৰ লগে লগে আপুনি ৰেকৰ্ডটো আপোনাক কৈ যাব লাগিব চাব ইয়াতে দেখাব 3 2 1 ষ্টাৰ্ট গ' হাই হেল্ল' নমস্কাৰ কি খবৰ আপোনালোকৰ ভালে আছে নক'লে বাছ আপোনালোকে এনেকৈ ভইচ ৰেকৰ্ড কেনেকৈ দিব বুজি পালে এতিয়া চাওক ইয়াতে এইটো যেতিয়া হ'ব এইটো ৰাইট চিন দিব আপুনি এই যে ৰাইট চিন তলত আছে না এইটো টাচ কৰিব এতিয়া ভইচ ৰেকৰ্ডটো দেখা পালে এইটো এইখিনি আহি গ'ল এই যে ওপৰত দেখা পাইছে এইখিনি বাবা দেখাইছোঁ ৰ'ব এতিয়া চাওক মই যে ৰেকৰ্ডটো দিলোঁ যে বুজি পালে এই যে ভইচ ৰেকৰ্ডটো এনেকৈ হ'ল মানে এই যেখিনি দেখা পাইছে এই যে আপুনি এতিয়া টাচ কৰিব লাগিব চাওক এইটো ৰেকৰ্ডটো এইটোত আপোনাৰ ৰেকৰ্ডটো মানে এইটোত আছে যে লাল লাল য'ত দেখা পাইছে এইটো প্ৰথম দেখা পাইছে ইয়াৰ লগত যদি মোক নালাগে এইটো চাওক এইটো যদি মোক নালাগে এইটো টাচ কৰি কিনে আপুনি ইয়াত চাওক এইটো দেখা পাইছে এইটো চাওক যদি মোক নালাগে তেনেহ'লে এই ডিলিট অপশ্যনটো মোক ডিলিট কৰি দিলোঁ মোক নালাগিল বুজি পালে কথাটো তাৰপাছত আপুনি এতিয়া কি কৰিব কি লিখিব আপুনি যে মই আপোনাক কেনেকৈ কমেণ্ট ৰিপ্লাই কৰোঁ এই চাওক
ইয়াত মই এই যে 3 নম্বৰটো এই যে আপোনাৰ কিটো আছে 2 নম্বৰটো আছে ইয়াত যাব টাচ কৰিব 2 নম্বৰ সাপোজ এইটো মই পিছত দেখাইছো আপোনাক হা আপোনাক মই সাপোজ এটা ফটো এখন মই ইয়াত লগাই দিম সাপোজ এই যে মই 3 নম্বৰ যেটো আছে 3 নম্বৰটো এই 3 নম্বৰটো ইয়াত এৰ ওপৰত মই ফটো আহিব এনেকৈ গ'লো গৈ সাপোজ এখন ফটো সাপোজ এখন মই আপোনাক ফটো এনে এখন এক্সাম্পল দি আছো এখন ফটো ইয়াত আহি গ'ল এতিয়া আপুনি এই ফটোখন কেনেকৈ সৰু কৰি এনেকৈ লগাই দিব এই যেনেকৈ বুজি এইখন আমাৰ ডাঙৰ সৰু ডাঙৰ এইখন আপুনি য'তে ত'তে ৰাখিব পাৰে আপুনি ইফালে দিব পাৰে আপুনি য'তে ৰাখিব আপুনি মিডিল ৰাখিব পাৰে বুজি পালে এইটো আপুনি টানি কিনে তলত কাৰ্জাৰটো আছে না টানি নকৰে আৰু নালাগে যে পুৰণ চুট কাটি দিব পাৰে বাছ এনেকৈ দি কিনে আপুনি এনেকৈ দিব দি কিনে আপুনি কি কৰিব এইটো দি কিনে এইটো হৈ গ'ল যদি আপুনি ফটোখন চাপজ ইয়াতে ৰাখিব খোজে আপুনি এনেকৈ ৰাখিল ঠিক আছে আপুনি ফটোখন এইফালে চাওক এইফালে নাই কিন্তু চাওক মই ভিডিঅ' ঠিক আছে ইয়াৰ পাছত মই এতিয়া আপোনাক দেখাম চাপজ ফটোখন আপুনি এনেকৈ লগাই দিল ঠিক আছে এতিয়া ফটোখন মোক দৰকাৰ নাই নালাগে আমি ইয়াত কাটি দিলোঁ ঠিক আছে এতিয়া আপুনি কেপশ্যন লিখিব কিবা এটা লিখিব এই যে ওপৰত আছে নহয় এইটো টি নিচিনা আছে টি যিটো আছে টি ইয়াত যাব ইয়াত গৈ আপুনি এই টাইটেলত যাব এই তলত আছে না এড 3 নম্বৰ এই যে এড হেডিঙত নহয় এড হেডিঙত এইটো লাগক এড এ টাইটেল বিট অফ বডি ইয়াত যাব গৈ কিনে আপোনালোকে কিবা এটা লিখিব চাব এনেকৈ ঠিক আছে আপুনি কিবা এটা এনেকৈ লিখি কিনে আপুনি এইটোত যাব এই যে কালাৰ যিটো আছে কালাৰ এই কালাৰত যাব যাই কিনে আপুনি চাপ'জ ইয়াতে যাব আপুনি যে বগা দিব পাৰে এইটো আপুনি কলা দিব পাৰে ৰঙা দিব পাৰে আপুনি যিটো মন যায় আপুনি যিটো দিব পাৰে বুজি পালে আপুনি যিটো মন যায় কালাৰ এইটো দিব পাৰে এইটোত এই লেভেলটো চাওক আপুনি এনেকৈ দিব পাৰে এনেকৈ দিব পাৰে আপুনি যি ইচ্ছা আপুনি চাওক এইটো দি কিনে চাব আপুনি এইটো দিল ঠিক আছে এই যে ৰাইট চিনটো ৰাইট চিনটো ক্লিক কৰিব এইটো চাওক এইটো আপোনাৰ এতিয়া আপোনাক এইটো আপোনাৰ চাপ'জ এনেকৈ থাকিল ৰাইট চিন কৰি হয় না এতিয়া আপুনি কি কৰিব এতিয়া আপুনি এইটো এনেকৈ কৰে আপুনি য'তে ইচ্ছা তাতে দিব পাৰে এইটো আপুনি য'তে ইচ্ছা তাতে দিব পাৰে আপুনি বুজি পাইছে এইটো আপুনি ইয়াত দিব পাৰে ইফালে দিব পাৰে আপুনি য'তে মন যায় তাতে আপুনি এই কেপশ্যনটো দিব পাৰে বুজি পালে কথাটো এতিয়া আপুনি চাপ'জ ইয়াতো ডাঙৰ কৰিব বিচাৰে আপুনি এই কাৰ্যটো মাজত ল'ব এনেকৈ মাজলৈ আপুনি এই যে তলত ৰিটাৰ্ণ আছে না এনেকৈ যাব আপুনি এইটো ডাঙৰ হৈ গ'ল মানে এনেকৈ চাইজটো এনেকৈ হৈ গ'ল বুজি পালে চাওক আৰু এইটো ডাঙৰ দীঘল কৰিব পাৰে সৰু ডাঙৰ কৰিব পাৰে এনেকৈ টানি কিনে দেখলে ইয়াত টাচ কৰিব এই আপুনি টানি কিনে সৰু ডাঙৰ কৰিব পাৰে আপুনি ইফালে ল'ব পাৰে এনেকৈ ল'ব পাৰে ইয়াত আপোনাৰ য'ত ইচ্ছা আপুনি এনেকৈ দিব পাৰে বুজি পালে এতিয়া মোক নালাগে মই এইটো বাছ কাটি দিলোঁ ঠিক আছে এতিয়া চাওক এইটো হৈ গ'ল না এইটো হোৱাৰ পিছত এতিয়া আপোনাৰ গোটেইখিনি চাপ'জ হৈ গ'ল চাপ'জ মই ধৰিলোঁ এনে কিবা এটা দিলোঁ মই ঠিক আছে আপোনাক মই দেখাই দি আছোঁ যিহেতু উদাহৰণ দিব লাগে ইয়াত দেখিলোঁ মই কিবা এটা বস্তু আপোনাক ইয়াত মই লিখি দিলোঁ আৰু এইটো দেখা পাইছে এইটো যিটো নাম যিটো বস্তু মই লিখিছোঁ এই যে দেখা পাইছে এইটো দেখা পাইছে এইটো চাওক এইটো মই টানি কিনে মই গোটেইখিনি ৰাখিব পাৰোঁ যদি মই এইখিনি ৰাখোঁ ইয়াতে লিখিব এইটোৰ পাছত এইখিনিৰ পাছত নাইকিয়া হ'ব এই বস্তুটো মানে চাওক মই দেখাই দিছোঁ দেখা পালে এই লেখাটো আছে এই যে চাওক এইটো মই দেখাই দিছোঁ আপোনাক এইটো কালাৰটো মই দিলোঁ আৰু এবাৰ ঠিক আছে মই কালাৰটো দিলোঁ এইটো ৰাইট চাইড দিলোঁ দি কিনে এই বস্তুটো চাওক ইয়াতে চাওক এইখিনি আহিল এইটো চাওক এইখিনিৰ পৰা নাইকিয়া হৈ গ'ল এতিয়া এইটো গোটেইখিনি যদি আমাৰ গোটেই পদত ৰাখিব এই এটা টাচ কৰিব পাৰে এইটোত টাচ কৰিব এইটো আপুনি টানি কিনে দিছে হাতে টানিব এনেকৈ টানি কিনে আপুনি গোটেইখিনি এনেকৈ দিব আপুনি য'ত দিব পাৰে গোটেই দিব পাৰে এতিয়া মোক ইমানখিনি নালাগে গতিকে মই এইটো কৰিম মই বেক কৰিম এইফালে মই চাওক এইটো বেক কৰিম এনেকৈ বেক কৰিব পাৰে আপুনি বেক আপুনি য'ত ইচ্ছা তাতে ৰাখিব পাৰে হৈ গ'ল বুজি পালে তাৰপিছত আপুনি এইখিনি মোটামুটি এইখিনি কাম শেষ হৈ গ'ল আপুনি জইন কেনেকৈ মই গোটেই দেখালোঁ ঠিক আছে এতিয়া মই কি কৰিম এইখিনি গোটেইখিনি মই এই যে ওপৰত ডাইন চাইডৰ ওপৰত এইটো মই এই ওপৰখিনি চাওক ওপৰত চাওক এইটো মই এটা তিৰচিন নিচিনা আছে ওপৰত ইয়াত মই টাচ কৰিম টাচ কৰাৰ লগতে মই কেনেকৈ ভিডিঅ' বনাম মই কেনেকৈ মানুহ বনাম এতিয়া চাওক মই ইয়াতে এই যে ৰেজলিউশ্যন এই যে মেনুৱেল মই অটো নকৰোঁ মই মেনুৱেল কৰোঁ এইটো চাওক ইয়াতে আছে অটো এইটো আছে মেনুৱেল মই মেনুৱেল কৰোঁ এতিয়া মই 520 আছে P 720 আছে 1000 মই 2.7K 4K মই 4K দিলোঁ ঠিক আছে এতিয়া মই এইটো 30 50 60 এইটো দিলোঁ মই কিন্তু এতিয়া চাব এতিয়া তলতটো চাওক এইটো চাওক এইটো দিলে ইমান কিমান জিবি হ'ল 13 GB ইমান জিবি দিব নহয় গোটেই দিব লাগিব 1 GB তলত গতিকে মই কি কৰিব লাগিব এতিয়া মই এইটো মই কি কৰিম এই যে 2 নম্বৰটো 62 মই কি কৰিম এতিয়া মই এইবিলাক কমাই দিব লাগিব এতিয়া মোক 4 GB এতিয়া মই কি কৰিম এইটো কমাই দিম যেতিয়ালৈকে আপোনাৰ এইটো 1 GB তলত নাহে তেতিয়া আপোনাক কমাই দিব লাগিব 4K থাকে বস্তুটো চাওক এইটো দিবি তথাপি এতিয়া চাওক 1.68 আপোনাৰ আৰু কমাব লাগিব চাওক
তাহলে এই যে 829 এখিনি আহিল নহয় এতিয়া মই কিন্তু এক্সপাৰ্ট কৰিম এই চাওক এক্সপাৰ্ট বাস এই যে এক্সপাৰ্ট যেতিয়া হ'ব আপোনাৰ এই যেনেকৈ কৰে 100% হ'ব আপোনাৰ মই আপোনাক দেখাই আছোঁ ঠিক আছে এইটো 100% হোৱাৰ পৰা ডান আহিব ডানটো হৈ গ'লে হৈ গ'ল বুজি পালে কথাটো থেংক ইউ